লাখপতি বাইদেউ হব খোজে না নাই? কিমানে হব খোজে হাত ডাঙক? বাপৰে, চবে হব খোজে দেখোন। ফৰ্ম ফিল আপ কৰিলে? সঁচাই কৈছে নে? চবে ফৰ্ম ফিল আপ হৈ গ'ল? যাৰ যাৰ ফৰ্ম ফিল আপ হৈ গ'ল, কেইদিনমানৰ ভিতৰতে ইলেকশ্যনৰ পিছতে আমি আপোনালোকৰ বেংক একাউণ্টত পুতুং কৰি 10,000 টকা সোমাই দিম। বাইদেউসকলক লাখপতি বনাম। তেতিয়া আমাৰ কংগ্ৰেছ বিলাকে কয় কেনেকে বনাব লাখপতি? আৰে আমি কৈছো যদিতো আমি কৰিম। আজি কংগ্ৰেছে বিশ্বাসেই কৰিব নোৱাৰে যে অসমত 40 লাখ মহিলা আত্মসহায়ক গোটৰ সদস্য আছে, তেওঁলোকৰ বেংক একাউণ্ট আছে। কংগ্ৰেছৰ দিনততো বেংক একাউণ্টটো নাছিল, মোদীয়ে সকলোৰে বেংক একাউণ্ট খুলিলে। এতিয়া আপোনালোকে ফৰ্মবোৰ ফিল আপ কৰি দিলে নে নাই? কোনে কোনে দিলে হাত ডাঙকচোন, ফৰ্ম কোনে কোনে ফিল আপ কৰিলে? এতিয়া আপোনালোকে ফৰ্মবিলাকতো ফিল আপ কৰি দিলে, খুব কম দিনৰ ভিতৰতে আপোনালোকৰ বেংক একাউণ্টত এদিন পুতুং কৰি 10,000 টকা সোমাই যাব। হ'ব? লাখপতি বাইদেউ হব খোজে না নাই? কিমানে হব খোজে হাত ডাঙক? বাপৰে, চবে হব খোজে দেখোন। ফৰ্ম ফিল আপ কৰিলে? সঁচাই কৈছে নে? চবে ফৰ্ম ফিল আপ হৈ গ'ল? যাৰ যাৰ ফৰ্ম ফিল আপ হৈ গ'ল, কেইদিনমানৰ ভিতৰতে ইলেকশ্যনৰ পিছতে আমি আপোনালোকৰ বেংক একাউণ্টত পুতুং কৰি 10,000 টকা সোমাই দিম। হ'ব? হ'ব? এই 10,000 টকা পোৱাৰ পিছত 10,000 টকাটো গিৰিয়েকক কোনে কোনে দি দিব? হাত ডাঙকচোন। নিদিয়ে? যোনে যোনে নিদিয়ে তেওঁলোকে নিজৰটোতো নিদিবই, গিৰিয়েকৰ পৰা আৰু 2-3 হাজাৰ টকা ল'ব। লৈ পেলাই এই 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব। আৰু যেতিয়া ভাল কৰি ব্যৱহাৰ কৰিব, তেওঁলোকক মই পিছত আকৌ 25,000 টকা তেওঁলোকৰ বেংক একাউণ্টত মই দিম। হ'ব? এতিয়া মোক এটা কথা কওক, আমাৰ মাৰ্ঘেৰিটাত মাটিৰ পট্টা কাৰ কাৰ নাই? কিমান মানুহৰ নাই? এইবাৰ ভাস্কৰ কিমান মাটিৰ পট্টা দিলে? স্থায়ী মানুহ যিসকলে মাটিৰ পট্টা পোৱা নাই, এইবাৰ বসুন্ধৰা 3ত আপোনালোকে আকৌ এবাৰ আবেদন কৰিব। আমি য'ত যি সংশোধন কৰিব লাগে কৰি আপোনালোকৰ মাটিৰ পট্টা পোৱাৰ মই ব্যৱস্থা কৰি দিম। শ্ৰদ্ধা ৰাইজ, এইবাৰ অৰুণোদয় হ'ব, লাখপতি বাইদেউ হ'ব, মাটিৰ পট্টা হ'ব, 50,000 লগত চাকৰি হ'ব। কিন্তু মই এটা আপোনালোকক ডাঙৰ আৰু গুৰুত্বপূৰ্ণ আঁচনিৰ বিষয়ে ক'ব খুজিছো। আজি আপোনালোকে শুনি লওক, শুনাৰ পিছত ঘৰত গৈ অলপ চিন্তা কৰিব যে মই কি ক'লো কি নক'লো। আজি আপোনালোকে চাওক, আমি ইয়াত ফূৰ্তিত আছো। সকলো ঘৰতে এজন উপাৰ্জন কৰা ব্যক্তি থাকে, হয় ল'ৰাও হ'ব পাৰে, হাজবেণ্ডো হ'ব পাৰে, দেউতাও হ'ব পাৰে, মাও হ'ব পাৰে। এই মানুহজনৰ যদি কিবা কাৰণত বেমাৰ হ'ল, ভগৱানে নকৰক এই মানুহজনৰ যদি মৃত্যু হ'ল, ঘৰখনত কি হ'ব? পানী ধান অচৰা অৱস্থা হ'ব। আজিলৈকে কোনেও চিন্তা কৰা নাছিলে। এতিয়া